ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ কুৰ্গ নামৰ পাঠটিৰ পৰা প্ৰশ্নোত্তৰ কৰি আছো এমসিকিউ আৰু তোমালোকক এই পাঠটিৰ পৰা এইচএসএলসি পৰীক্ষাৰ্থীৰ বাবে 80টা এমসিকিউ যুগুতাই দিছো। ইয়াৰে আমি ইতিমধ্যে প্ৰথমটো ভিডিঅত 15টা এমসিকিউ কৰিলো। আজি 16 নম্বৰৰ পৰা আলোচনা কৰিম। 16 নম্বৰটো চোৱা, which animal does the narrator prefer to avoid in কুৰ্গ? অৰ্থাৎ কুৰ্গ লেসনটো পাঠটো যে লিখিছে তেও এটা জন্তুক এৰাই চলিব বিচাৰে আৰু কোনটো জন্তুক এৰাই চলিব বিচাৰে, অৰ্থাৎ সেই জন্তুটোৰ পৰা বাচিব খোজে, তাৰ মানে সেই জন্তুটোৰ পৰা বিপদ হ'ব পাৰে। আৰু ইয়াৰ উত্তৰটো আমি চাই লওঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো হৈছে বনৰীয়া হাতী, ওয়াইল্ড এলিফেন্টস, অৰ্থাৎ বনৰীয়া হাতীৰ পৰা লেখকে পলায়ন কৰিব বিচাৰে, আঁতৰি থাকিব বিচাৰে। এতিয়া 7 নম্বৰটো চোৱা, 17 নম্বৰটো 17 নম্বৰত কি কৈছে, হোৱাট পেনাৰমিক ভিউ কেন বি সিন ফ্ৰম দা ব্ৰহ্মগিৰি হিলছ? অৰ্থাৎ তোমালোকে যদি কুৰ্গ নামৰ পাঠটি ভালদৰে পঢ়িছা তেনেহলে তাতে এখন পাহাৰৰ বৰ্ণনা কৰা আছে আৰু পাহাৰখনৰ নামটো সুন্দৰ, অতি সুন্দৰ, নামটো মনত ৰাখিব সুন্দৰ, ব্ৰহ্মগিৰি। ঠিক আছে। এতিয়া ব্ৰহ্মগিৰিৰ পৰা কেনেকুৱা ধৰণৰ পেনাৰমিক ভিউ, ঠিক আছে, ওপৰৰ পৰা কেনেকুৱা ধৰণৰ ভিউ দেখা পায়। ইয়াৰ উত্তৰটো চোৱা, এই অপচনত আছে দা এন্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ, অৰ্থাৎ কুৰ্গত সামৰি লোৱা আটাইখিনি ঠাই দেখা পায়। মিষ্টি মানে কুঁৱলীময়। এতিয়া আমি 18 নম্বৰ প্ৰশ্নটোলৈ আহিম। 18 নম্বৰ প্ৰশ্নটোত কৈছে, হোৱাট আইলেণ্ড কেন বি ৰিচ বাই ৱাকিং এক্ৰছ এ ৰপ ব্ৰিজ ইন কুৰ্গ? এতিয়া আমি যদি কুৰ্গত ফুৰিবলৈ যাওঁ, কুৰ্গত ফুৰিবলৈ গ'লে তাতে এটা কি আছে, এনেকুৱা আইলেণ্ড আছে, অৰ্থাৎ দ্বীপ আছে। সেই দ্বীপটো আমি যাব পাৰো এনেকে ৰপ ব্ৰিজেৰে যাব পাৰো। ঠিক আছে, আমি ৰপ ব্ৰিজেৰে যাব পাৰো। এতিয়া এই দ্বীপটোৰ নাম কি মনত ৰাখিবা, ইম্পৰ্টেন্ট, ভেৰি ভেৰি ইম্পৰ্টেন্ট। ইয়াৰ উত্তৰটো তোমালোকে গমে পাইছা, বাইলাকুপে নহয়, চি হ'ব নিসৰ্গধামা। ঠিক আছে, নিসৰ্গধামা নামৰ যিটো দ্বীপ আছে এই দ্বীপটোলৈ ৰপ ব্ৰিজেৰে যাব লাগে, এই কথাটো তোমালোকে মনত ৰাখিবা। আৰু কুৰ্গ নামৰ পাঠটিত কেইটামান ডেষ্টিনেশ্যন আছে, এইকেইটা আমি পাঠটিত পাইছিলো। তাৰে ভিতৰত এটা নিসৰ্গধামা আছে, বাইলাকুপিও আছে, আমি পাম। ঠিক আছে, ইয়াৰ উত্তৰটো নিসৰ্গধামা। আমি চাই লৈছো উত্তৰটো তথাপিতো এবাৰ। এতিয়া আমি 19 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। 19 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কৈছে, হোৱাট ইজ দা সিগনিফিকেন্স অফ বাইলাকুপে ইন কুৰ্গ? অৰ্থাৎ ইতিমধ্যে আমি আলোচনা কৰি আছিলো বাইলাকুপে নামৰ ঠাইটুকুৰা। ইয়াতে সোধা হৈছে যে বাইলাকুপে নামৰ ঠাইটুকুৰাত কুৰ্গৰ বিশেষত্ব কি, এনেকুৱা কি ঠাই বাইলাকুপে হয় যিটোৰ কাৰণে বাইলাকুপে বিখ্যাত। ইয়াতে এ অপচনত কোৱা হৈছে কফি প্লেণ্টেশ্যনৰ কাৰণে বিখ্যাত, বি অপচনত কোৱা হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট তিব্বেটিয়ান সেটেলমেণ্ট, অৰ্থাৎ তিব্বতৰ পৰা অহা ৰিফিউজিসকল, তিব্বতৰ পৰা অহা শৰণাৰ্থীসকল ইয়াতে আটাইতকৈ বেছিকৈ সংস্থাপিত হৈছে। নাইবা চিটোত কোৱা হৈছে ইটছ এ ৱাইল্ড লাইফ চেঞ্চুৱাৰী, নাইবা ডিটোত কোৱা হৈছে ইটছ এ হিষ্টৰিকেল ফৰ্ট। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। আমি উত্তৰটো এবাৰ চাই লওঁ। ইয়াৰে উত্তৰটো বি অপচন, ইটছ হোষ্ট ইণ্ডিয়াছ লাৰ্জেষ্ট তিব্বেটিয়ান সেটেলমেণ্ট, অৰ্থাৎ তিব্বতৰ পৰা অহা আটাইতকৈ বেছি মানুহ বুদ্ধিষ্ট শৰণাৰ্থীসকলক তাত সংস্থাপিত কৰা হৈছিল। এতিয়া তোমালোকে 20 নম্বৰ প্ৰশ্নটো চোৱা। 20 নম্বৰ প্ৰশ্নটোত কি কৈছে, হোৱাট কালাৰ robes do the monks at বাইলাকুপে wear? অৰ্থাৎ বাইলাকুপেত থকা সন্যাসীসকলে কেনেকুৱা ৰঙৰ ড্ৰেছ পৰিধান কৰে, কাপোৰ পিন্ধে। ইয়াতে এ অপচনত কোৱা হৈছে হোৱাইট, বিট ব্লু কোৱা হৈছে, চিত কোৱা হৈছে ৰেড, অক্ৰে এণ্ড য়েলো, আৰু ডিত কোৱা হৈছে গ্ৰীণ। এতিয়া তোমালোকে অপচনটো মনত ৰাখিব লাগিব। আমি এনচাৰটো চাই লওঁ। ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখিবা, ৰঙা, হালধীয়া আৰু অক্ৰে। এতিয়া অক্ৰে কালাৰটো তোমালোকে চাই ল'বা। ঠিক আছে। 21 নম্বৰটো চোৱা, হোৱাট ইজ কুৰ্গ অলছ' নন এজ? একেবাৰে সহজ প্ৰশ্ন, কিন্তু তোমালোকে যদি কদাবু বুলি ভাবি আছা উত্তৰটো, ইয়াতে কদাবু অপচনতে নাই। বুজি পাইছানে তোমালোকে? ইয়াৰে অপচন কেইটা চাই লোৱা। প্ৰশ্নটো যদি অলপ পকাই দিয়ে, সেইকাৰণে তোমালোকে ৰেডি থাকিব লাগিব, লেচনটো লাইন বাই লাইন জানিব লাগিব। ইয়াৰে এই অপচনত কোৱা হৈছে কিংডম অফ বিচেছ, কিংডম অফ হিলছ, কিংডম অফ ফৰেষ্ট আৰু কিংডম অফ ৰিভাৰ্ছ। এই প্ৰশ্নটোৰ উত্তৰটো জানাটো সম্ভৱ নহয় যদিহে তোমালোকে এই পাঠটি এ টু জেড পঢ়া নাই, লাইন বাই লাইন পঢ়া নাই। বুজি পাইছানে? আৰু ইয়াৰ উত্তৰটো আমি চাই লওঁ। ইয়াৰ উত্তৰটো চাই লোৱা। উত্তৰটো হৈছে কিংডম অফ হিলছ, মানে পাহাৰৰ সাম্ৰাজ্য বুলি কোৱা হৈছে। এতিয়া আমি 22 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। 22 নম্বৰ প্ৰশ্নটোত কি কৈছে চাই লোৱা, বুজি লোৱা। হোৱাট কাইণ্ড অফ বাংলোজ কেন বি ফাউণ্ড ইন কুৰ্গ?
অৰ্থাৎ কুৰ্গত কেনেকুৱা ধৰণৰ ঘৰ, বাংলো মানে ডাঙৰ ঘৰ, ঠিক আছে, অট্টালিকা ধৰণৰ কেনেকুৱা ধৰণৰ বাংলো মানে কুৰ্গত দেখা পোৱা যায়। ইয়াৰে অপশ্যনবোৰ চাই লোৱা। ইয়াতে কৈ আছে এ নম্বৰত মডাৰ্ণ মানে আধুনিক বাংলো পোৱা যায়, বি নম্বৰত কৈ আছে কলনিয়েল। এতিয়া কলনিয়েল মানে কি, মানে ব্ৰিটিছসকলৰ কলনি আছিলে, হয়নে, আমাৰ ভাৰতত কলনি আছিলে বা বিভিন্ন দেশত কলনি আছিল, আৰু তেওঁলোকে এই কলনিবিলাকত যেনেকুৱা ঘৰ বনাইছিলে সেইটোৱে কলনিয়েল। আৰু চি নম্বৰত কোৱা হৈছে ট্ৰেডিশ্যনেল, পৰম্পৰাগতভাৱে, ঠিক আছে, মানে তাতে আগৰ পৰা যেনেকুৱা ধৰণৰ ঘৰ বান্ধি আহিছে। নাইবা ডি নম্বৰত কোৱা হৈছে ফিউচাৰিষ্টিক, অৰ্থাৎ মানে ভৱিষ্যতৰ কথা কল্পনা কৰি ঘৰবোৰ বনোৱা হৈছে, ভৱিষ্যতৰ দেখে। ইয়াৰে উত্তৰটো আমি চাই লওঁ। তোমালোকে এইটো উত্তৰ সহজ হয়, তোমালোকে পাৰিব লাগে। কুৰ্গত কেনেকুৱা ধৰণৰ বাংলো পোৱা যায়, আমি উত্তৰটো চাই লওঁ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, কলনিয়েল। কলনিয়েল মানে তোমালোকে জানাই ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ ঘৰ বনাইছিলে, ঠিক আছে, তো সেই ষ্টাইলটো বিদ্যমান। কুৰ্গত গ'লে এনেকুৱা ধৰণৰ ঘৰ আমি বহুত দেখা পাম, বাংলা দেখা পাম। এতিয়া আমি 23 নম্বৰলৈ যাম। 23 নম্বৰত কি কৈছে চোৱা, হোৱাই ডু মেনি ভিজিটৰ্ছ এভইড কুৰ্গ ডিউৰিং দ্য মনচুন। অৰ্থাৎ এই প্ৰশ্নটোত সোধা হৈছে যে বহুতো দৰ্শনাৰ্থীয়ে, ভিজিটৰ্ছ মানে যিসকল লোকে কুৰ্গ ফুৰিবলৈ যায়, তেনেকুৱা ধৰণৰ দৰ্শনাৰ্থীয়ে কুৰ্গত ফুৰিবলৈ নাযায়। কেতিয়া ফুৰিবলৈ নাযায় বুলি কোৱা হৈছে, মনচুনৰ টাইমত, অৰ্থাৎ বাৰিষাৰ টাইমত কিয় বহু দৰ্শনাৰ্থীয়ে ফুৰিবলৈ নাযায়। এতিয়া অপশ্যন কেইটা চাই লোৱা। এই অপশ্যনত কোৱা হৈছে ইট ইজ টু কল্ড, এই সময়ত বহুত ঠাণ্ডা হৈ থাকে বুলি কৈছে, ঠাণ্ডা পৰে বুলি কৈছে। বিত কোৱা হৈছে ইট প'ৰ্ছ হেভিলি, আৰু বহুত বৰষুণ দিয়ে বুলি কৈছে বি অপশ্যনত। চি অপশ্যনত কৈছে ইট ইজ টু হট, আৰু সেই সময়ত বহুত গৰম কাৰণে নাযায় বুলি কৈছে। আৰু ডি অপশ্যনত কৈছে ইট ইজ ক্ল'জ টু ভিজিটৰ্ছ, আৰু ডি অপশ্যনটোত কোৱা হৈছে যে এই সময়ত মানে ভিজিটৰৰ বাবে, দৰ্শনাৰ্থীৰ কাৰণে বা টুৰিষ্টৰ কাৰণে কুৰ্গ বন্ধ থাকে। ইয়াৰে অপশ্যনটো কি হ'ব, আমি উত্তৰ চাই লওঁ। উত্তৰটো চাই লোৱা। ইয়াতে কোৱা হৈছে অপশ্যন বি, ইট প'ৰ্ছ হেভিলি। প'ৰ্ছ মানে ঢালি দিয়া, কিন্তু ইয়াতে ওপৰৰ পৰা আকাশৰ পৰা ঢালি দিয়া বুজাইছে, অৰ্থাৎ বহুত বৰষুণ হয় বুলি কৈছে, ঠিক আছে। এতিয়া 24 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা। এই প্ৰশ্নটো বুজি লোৱা প্ৰথমতে। প্ৰশ্নটোত কৈছে হোৱাট ডু দ্য কদাবুজ মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিয়েজ এণ্ড ৰিলিজিয়াছ ৰাইটছ ইণ্ডিকেট। এই প্ৰশ্নটো অলপ কমপ্লিকেটেড, সেইকাৰণে তোমালোকে ভালদৰে বুজি ল'বা। ইয়াতে কোৱা হৈছে যে হোৱাট ডু কদাবুজ মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিয়েজ এণ্ড ৰিলিজিয়াছ ৰাইটছ ইণ্ডিকেট। অৰ্থাৎ কদাবু পিপুলৰ, কদাবু মানুহবিলাকৰ বা কুৰ্গত থকা মানুহবিলাকৰ মানে যুদ্ধ সম্বন্ধীয় পৰম্পৰা কেনেকুৱা আছিলে, বা পৰম্পৰাবিলাক আৰু বিবাহ সম্পৰ্কীয় পৰম্পৰা আৰু ধৰ্মীয় পৰম্পৰাবিলাকে কি সূচায়, কি বুজাই দিয়ে আমাক, সিহঁতৰ বিষয়ে কি কয়, এইকেইটা বস্তু, এই তিনিটা বস্তুৱে সিহঁতৰ বিষয়ে কি কয়। প্ৰশ্নটো হৈছে এইটো। ছাত্ৰ ছাত্ৰীসকল কি হয়, কেতিয়াবা এটা প্ৰশ্ন তোমালোকে উত্তৰটো জানা, কিন্তু প্ৰশ্নটো বুজি নোপোৱাৰ কাৰণে তোমালোকে উত্তৰটো কৰিব নোৱাৰা। এই প্ৰশ্নটো তোমালোকে তেনেকুৱা নকৰিলে ভাল, বা যিসকলে জানা ভাল কথা। ইয়াতে চি নম্বৰৰ এনচাৰটো হ'ব ইনফ্লুৱেঞ্চ অফ গ্ৰীক এণ্ড আৰবিক। এইটো একেবাৰে সহজ প্ৰশ্ন, কিন্তু তোমালোকে প্ৰশ্নটো যদি বুজি নোপোৱা তেনেহ'লে সহজ উত্তৰটো কৰিব নোৱাৰিবা। সেয়েহে তোমালোকে গুৰুত্ব দিবা, অলপ পাঠটি ভালকৈ পঢ়িব লাগে নিজে। ইয়াতে কৈছে যে ইনফ্লুৱেঞ্চ অফ গ্ৰীক আৰু আৰবিক, অৰ্থাৎ গ্ৰীক বা আৰবীসকলৰ প্ৰভাৱত হৈছে বুলি কৈছে। এতিয়া 25 নম্বৰটো চোৱা। হোৱাট ইউনিক প্ৰিভিলেজ ডু দ্য কদাবুজ হেভ ইন ইণ্ডিয়া। অৰ্থাৎ ইউনিক মানে একক, যিটো বেলেগত পোৱা নাযায়, একক। অৰ্থাৎ মানে কুৰ্গৰ মানুহখিনিৰ ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ প্ৰিভিলেজ, অৰ্থাৎ বিশেষ অধিকাৰ আছে সিহঁতৰ। ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় জানা, আমি উত্তৰটো চাই লওঁ। ইয়াতে কৈছে যে বিশেষ অধিকাৰ, এনেকুৱা ধৰণৰ কি বিশেষ অধিকাৰ আছে তেওঁলোকৰ, যি গোটেই ভাৰতবৰ্ষতে নাই। এনেকুৱা ধৰণৰ প্ৰশ্ন বা যিকোনো প্ৰশ্নতে তোমালোকে এটা কথা মন কৰিবা, আমি আটাইকেইটা অপশ্যনে পঢ়ি চাব লাগে। মই তোমালোকৰ সময়ৰ বাবে মই আটাইবোৰ অপশ্যন পঢ়া নাই, কিন্তু তোমালোকে অপশ্যনবোৰ এবাৰ চাই ল'বা। ইয়াতে কৈছে ফ্ৰী এডুকেশ্যন গোটেই ভাৰতবৰ্ষতে, নো টেক্সেছ, হ'বই নোৱাৰে। ইয়াৰে এনচাৰটো অপশ্যন চি হয়, নহয় জানো? অপশ্যন চিত কি আছে, কেৰিং ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। অৰ্থাৎ তেওঁলোকে আগ্নেয়াস্ত্ৰ ৰাখিব পাৰে লাইচেন্স নোহোৱাকৈ, অকল তেওঁলোককহে অধিকাৰ দিয়া হৈছে ভাৰতবৰ্ষত, মনত ৰাখিবা। এতিয়া আমি 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, 26 আমাৰ। ইয়াতে কৈছে হুইচ এক্টিভিটি ইজ নট মেনশ্যনড এজ এভেইলেবল ইন কুৰ্গ। অৰ্থাৎ তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিবলৈ তোমালোকে গোটেই পাঠটো পঢ়িব লাগিব আৰু নোটবোৰ ভালকৈ বনাব লাগিব। ইয়াতে কৈছে যে অপশ্যন এত দিয়া হৈছে ৰিভাৰ ৰেফটিং, কেনয়িং, স্ন' স্কাইং, মাউণ্টেইন বাইকিং। অৰ্থাৎ প্ৰশ্নটো সুধিছে যে তলত দিয়া এক্টিভিটিবোৰৰ বিষয়ে কোনটো বস্তু কুৰ্গত উপলব্ধ নহয়। এতিয়া চোৱা, তোমালোকে এটা কথা সদায় মনত ৰাখিবা, আমি এলিমিনেশ্যনৰ এটা ৰুল আছে।
এলিমিনেশ্যনৰ ৰুলটো যদি এপ্লাই কৰিব পাৰো, কোনটো বস্তু নহয় সেইটো যদি বাহিৰ কৰি দিব পাৰো, তেনেহলে উত্তৰটো উলিয়াত সহজ হয়। কিন্তু কেতিয়াবা কি হ'ব, এক্সামিনাৰে তোমালোকৰ লগত কি কৰিব, এটা উচ্চ স্তৰৰ গেম খেলিব, অৰ্থাৎ তোমালোকক কনফিউজ কৰি দিব পাৰে। সেয়েহে তোমালোকে ভালদৰে পঢ়িব লাগিব। ইয়াতে কৈছে যে ৰিভাৰ ৰাফটিং কৰা হয়, আমি জানো, কেনয়িং কৰা হয়, মাউণ্টেইন বাইকিং আছে, স্নো স্কাইঙো আছে নেকি? এতিয়া আমি ইয়াৰ উত্তৰটো জানি ল'ম। সেইকাৰণে তোমালোকে সৰু সৰু য'ত মাৰ্জিন নাই, য'ত মানে আমি ধৰিব নোৱাৰো, সেনেকুৱা ধৰণৰ বস্তুবোৰ কিন্তু তোমালোকে মনত ৰাখিব লাগিব। ইয়াৰে অপশ্যন কেইটাত মই কৈ দিলো, আৰু ইয়াৰে কোনটো ভুল অপশ্যন, যিটো কুৰ্গত নাই, সেই তাৰে উত্তৰটো আমাক লাগে। আৰু ইয়াৰে উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে অপশ্যন চি, স্নো স্কাইং। এতিয়া তোমালোকে এই কথাটো মনত ৰাখিব লাগিব, কুৰ্গত বৰফ পৰে নে নপৰে, বা যদি বৰফ পৰে তাতেহে স্নো স্কাইং নহ'ব, নহয় জানো? অলপ ৰিজনিঙৰ মূৰটো খটাব লাগিব, নহয় জানো? এতিয়া আমি 27 নম্বৰ প্ৰশ্নটোলৈ যাম। 27 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, হু বাথস এণ্ড স্ক্ৰুবছ দ্য এলিফেণ্টছ ইন কুৰ্গ। এইটো একেবাৰে সহজ প্ৰশ্ন, যে হাতীবোৰক কোনে গা ধুৱায় আৰু চাফ চিকুণ কৰায়? এইটো হাতী এটাক, পোহনীয়া হাতী এটাকো লোকেল ভিলেজাৰ টুৰিষ্টে কৰিবনে? এনচাৰটো চাই লোৱা। ইয়াৰ উত্তৰটো কি হ'ব? হাতী এটাক, পোহনীয়া হাতী এটাকো মাউতেই কৰিব লাগিব, নহয় জানো? মাহুত সাধাৰণ মানুহেতো নোৱাৰিব। এতিয়া 28 নম্বৰ প্ৰশ্নটো চোৱা। 28 নম্বৰ প্ৰশ্নটোত কি কৈছে, হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অফ কডাবুজ মেন? ইয়াতে কোৱা হৈছে যে ট্ৰেডিশ্যনেল ড্ৰেছ, পৰম্পৰাগত সাজপাৰবিধৰ নাম কি? আৰু ইয়াৰে অপশ্যনত যিহেতু আমাক একেবাৰে ডেককৈ অপশ্যনটো দিছে, আমি ইয়াৰে উত্তৰটো কি লিখিম? চি লিখিম। এতিয়া আমি 29 নম্বৰলৈ আগবাঢ়িম। এতিয়া 29 নম্বৰ প্ৰশ্নটো চোৱা। 29 নম্বৰ প্ৰশ্নত কি কৈছে, হোৱাট ড্ৰজ ছাপৰ্ট ফৰ দ্য থিয়ৰী অফ আৰব অৰিজিন অফ দ্য কডাবুজ? অৰ্থাৎ পূৰ্বৰ যিখিনি ব্যক্তি আছিলে, মানুহ আছিলে, তেওঁলোকে আৰবৰ পৰা যে আহিছিলে, বা তেওঁলোকৰ পূৰ্বপুৰুষসকল যে আৰবৰ আছিলে, সেই কথাটো কোনটো কথাই প্ৰতিমান কৰিব পাৰে, কোনটো কথাৰ দ্বাৰা প্ৰমাণ হ'ব পাৰে যে তেওঁলোক আৰব অৰিজিনৰ হয়? ইয়াৰে অপশ্যনবোৰ চাই লোৱা। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট। এ নম্বৰত কোৱা হৈছে তেওঁলোকৰ ভাষা, 2 নম্বৰত কোৱা হৈছে তেওঁলোকৰ খাদ্য, আৰু চি নম্বৰত কোৱা হৈছে কুপিয়া, আৰু 2 নম্বৰত কোৱা হৈছে দেয়াৰ ফেষ্টিভেলছ। ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় গম পাইছা, মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল, সাধাৰণতে কি হয়, কোনোবা এটা জাতিৰ ভাষাৰ লিংক থাকে, খাদ্যৰ লিংক থাকে, তেওঁলোকৰ উৎসৱৰ লিংক থাকে, কিন্তু এওঁলোকৰ কিন্তু তেওঁলোকৰ যিটো কুপিয়া পিন্ধে, সেইটোতহে অকল মানে মিল দেখা গৈছে। তোমালোকে মনত ৰাখিবা, এনচাৰটো চি, দ্য কুপিয়া। এতিয়া আমি 30 নম্বৰলৈ যাম। 30 নম্বৰ প্ৰশ্নটো চোৱা। 30 নম্বৰ প্ৰশ্নটোত কি কৈছে, হোৱাট ৰিভাৰ ইজ এছ'চিয়েটেড উইথ কুৰ্গ? একেবাৰে সহজ, ইয়াৰে উত্তৰটো কুৰ্গৰ কোনটো নদী? আমি লেচনটো পঢ়িলে পাই যাওঁ। ইয়াৰে অপশ্যন চি হ'ব, কাবেৰী নদী, নহয় জানো? ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ভিডিঅ'ত 15টা প্ৰশ্ন আলোচনা কৰিলো। এতিয়া আমি এই ভিডিঅ'টোত আকৌ 15টা আলোচনা কৰিলো। মই তোমালোকক ইতিমধ্যে কৈছো যে মই এই পাঠ্যৰ পৰা 80টা প্ৰশ্ন MCQ তোমালোকৰ কাৰণে যুগুতিয়াই ওলাইছো। আমি এই ভিডিঅ'টোতো 15টা কৰিলো, সৰ্বমুঠ 30টা ভিডিঅ' MCQ আলোচনা কৰিলো, সৰি। এতিয়া তোমালোকক আন ভিডিঅ'ত বাকীখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা MCQ প্ৰশ্নখিনি বুজি পাইছা, বা তোমালোক উপকৃত হৈছা। তোমালোক যদি আমাৰ চেনেলত নতুন, বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভৱিষ্যতে আমাৰ চেনেলৰ পৰা ভিডিঅ' সম্পৰ্কে নটিফিকেশ্যন পাবলৈ, বা আন ভিডিঅ'বোৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাল হওক। এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।